এই মিত্ৰজোঁটৰ তৰফৰ পৰা অসম গণ পৰিষদ দলে পুনৰবাৰ ইয়াত কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টি, BPF আৰু ৰাভা হাছং গণশক্তিকে ধৰি অসমৰ সকলো আঞ্চলিক দল বুলিয়ে ক'ব পাৰি। আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন মিত্ৰজোঁট, সেই মিত্ৰজোঁট NDAৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী হিচাপে এই আমাৰ কলিয়াবৰৰ আহিব লগা 26ৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে মনোনীত হৈছে। আৰু আজি কলিয়াবৰলৈ ঘূৰি অহাৰ সময়ত আমাৰ ৰাইজৰ আইসকলৰ বন্ধু বান্ধৱীসকলৰ যি বিপুল উৎসাহ, উদ্দীপনা আৰু মৰম চেনেহ যাচিলে, ইয়াৰ বাবে মই চিৰকৃতজ্ঞ আৰু চিৰঋণী হৈ থাকিলোঁ। কলিয়াবৰৰ যি ৰাজনীতিতকৈ কলিয়াবৰত আমি সমাজনীতিৰ মাজতে ইমান দিন ৰাজনীতি বৰ্তি আছে। সমাজত সকলো ধৰণৰ দায়িত্বপ্ৰাপ্ত ব্যক্তিৰ আজি ইয়াত উপস্থিতি দেখিছোঁ আৰু তেখেতসকলে অন্তৰকৰণেৰে যি আশীৰ্বাদ দিছে, এই আশীৰ্বাদ শিৰত লৈ ভৱিষ্যতৰ দিনৰ কলিয়াবৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আগবাঢ়িবলৈ আজি